ব্ৰেকিং নিউজ কাকো পথাৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক এক বিশেষ খবৰ কাকো পথাৰৰ ডিৰাগ পথাৰত আটক কৰা হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰু লগতে জব্দ কৰা হৈছে প্ৰায় 15,000 টকা মূল্যৰ সন্দেহজনক ব্ৰাউন চুগাৰ আৰু লগতে এখন এণ্ট্ৰপ স্কুটি আৰু স্কুটিখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS23 AA5192 উল্লেখযোগ্য যে DSP মানৱেন্দ্ৰ দাসৰ নেতৃত্বত কাকো পথাৰ আৰক্ষীয়ে চলাইছিলে এই অভিযান আৰু এই অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু খবৰ অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন হ'ল কাকো পথাৰ লাজুম গাঁৱৰ শৰৎ নেওগৰ পুত্ৰ অংকুৰ নেওগ আৰু যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 15,000 টকা মূল্যৰ সন্দেহজনক ব্ৰাউন চুগাৰ সহ এখন এণ্ট্ৰপ স্কুটি আৰু স্কুটিখনৰ পঞ্জীয়ন নম্বৰ AS23 AA5192 বিশেষ খবৰ তিনিচুকীয়া জিলাৰ DSP মানৱেন্দ্ৰ দাসৰ নেতৃত্বত কাকো পথাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰিছে প্ৰায় 15,000 টকা মূল্যৰ সন্দেহজনক ব্ৰাউন চুগাৰ সহ এখন এণ্ট্ৰপ স্কুটি আৰু স্কুটিখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS23 AA5192 আৰু আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজন কাকো পথাৰ লাজুম গাঁৱৰ শৰৎ নেওগৰ পুত্ৰ অংকুৰ নেওগ বুলি জানিব পৰা গৈছে।